অন্য এটা ভাল খবৰ আপোনালোকৰ মাজলৈ লৈ আহিছোঁ। অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন আছাম ফালৰ পৰা বৰ্তমান বহুকেইটা পদে মুকলি কৰা হৈছে। যদিহে আপোনালোকে NHM-ৰ বাবে অপেক্ষা কৰি আছিলে তেন্তে অতিকৈ ভাল খবৰ, আপোনালোকৰ এডভাৰটাইজমেণ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পোষ্ট নেম অফ পোষ্ট আপোনালোকৰ ANM আপোনালোকৰ নাৰ্ছিং কোৰ্চ পাছ ফ্ৰম এনি নাৰ্ছিং স্কুলৰ পৰা হ'ব লাগিব। যদিহে কোৱালিফিকেশ্যন আছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। নাম্বাৰ অফ পোষ্ট আপোনালোকৰ 1138টা পোষ্ট মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ পাৰ মন্থ 18,000কে দিয়া হ'ব। ইয়াতে আপোনালোকৰ 18,000কে আপোনালোকৰ পাৰ মন্থ চেলাৰি দিয়া হ'ব। ইয়াতে আপোনালোকৰ ফলোয়িং ৰিজাৰ্ভেশ্যন উইল এপ্লিকেশ্যন ডিউৰিং ৰিক্ৰুইটমেণ্ট ইয়াতে আপোনালোকৰ SC কাষ্ট মানে আপোনালোকৰ SC ST বা হিলছ OBC বা EWS যিসকল বা কেণ্ডিডেট বা টি ট্ৰাইব কমিউনিটি আছে তেওঁলোকৰ বাবে ইয়াতে বিশেষকৈ ৰিজাৰ্ভেশ্যনৰো আপোনালোকৰ ব্যৱস্থা কৰা হৈছে। যিসকল এক্স ছাৰ্ভিচমেন আছে বা ৰিজাৰ্ভেশ্যন ফৰ ওমেন আপোনালোকৰ PWD ডিছেবিলিটি কেণ্ডিডেট আছে তেওঁলোকৰ বাবেও ৰিজাৰ্ভেশ্যনৰ কোটা ইয়াতে দিয়া হৈছে। ইয়াতে আপোনালোকৰ কেটেগৰী ৱাইজ পোষ্ট আপোনালোকৰ ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। ইয়াতে আপোনালোকৰ নেম অফ পোষ্টটো চাব পাৰে। ইয়াতে ANM-ত আপোনালোকৰ অপেন কেটেগৰী মানে আপোনালোকৰ UR কেটেগৰীত আপোনালোকৰ 779টা পোষ্ট আছে। তাৰপিছত আপোনালোকৰ ইয়াতে আপোনালোকে ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন মানে আপোনালোকে যিটো আপোনালোকৰ অপেন কেটেগৰী আছে তাতে আপোনালোকৰ চবেই আপোনালোকে ফাইট কৰিব পাৰিব। মানে ইয়াতে আপোনালোকৰ OBC MOBC SC SC বা SC টি ট্ৰাইব আপোনালোকৰ ইয়াত কোনো কথা নাই, ইয়াতে সকলোৱে ফাইট কৰিব পাৰিব। তাৰপিছত আপোনালোকে অপেন কেটেগৰীত আপোনালোকে চবেই ফাইট কৰিব পাৰিব। নেক্সট আপোনালোকৰ OBC বা MOBCত কোনো ধৰণৰ পোষ্ট নাই। SC প্লেনছত আপোনালোকৰ 6টা পোষ্ট দিয়া হৈছে। তাৰপিছত আপোনালোকৰ ST হিলছত আপোনালোকৰ 116টা পোষ্ট দিয়া হৈছে। SCত আপোনালোকৰ 81টা পোষ্ট দিয়া হৈছে। আৰু টি ট্ৰাইব আপোনালোকৰ যিসকল আদিবাসী কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 156টা পোষ্ট মুকলি কৰা হৈছে। তাৰপিছত ইয়াতে হৰিজেণ্টেল ৰিজাৰ্ভেশ্যনো আপোনালোকৰ ইয়াত দিয়া হৈছে PWD ওমেন এক্স ছাৰ্ভিচমেন। যদিহে আপোনালোকে হৰিজেণ্টেল ৰিজাৰ্ভেশ্যন মানে কি বা ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন মানে কি বুজি পোৱা নাই তেন্তে কমেণ্ট কৰিব। নেক্সট ভিডিঅ'ত আপোনালোকক হৰিজেণ্টেল বা ভাৰ্টিকেল ৰিজাৰ্ভেশ্যন মানে কি এইটো আপোনালোকক ইনফৰমেশ্যন দিয়া হ'ব। নেক্সট আপোনালোকৰ কেটেগৰী ইয়াতে আপোনালোকৰ এজ লিমিটটো আপোনালোকৰ ইয়াতে দিয়া হৈছে। এজ লিমিটটো আপোনালোকৰ 40 বছৰ মানে আপোনালোকৰ আপ টু 40 বছৰ দিয়া হৈছে। যদিহে আপোনালোকৰ 5 ইয়াৰ্ছ আপোনালোকৰ OBC MOBC যদি কেণ্ডিডেটসকল আছে তেন্তে SC ST যিসকল কেণ্ডিডেট আছে তেওঁলোকৰ বাবে 5 বছৰ মানে ৰেহাই দিয়া হ'ব। আৰু যিসকল মানে OBC আৰু MOBC কেণ্ডিডেট আছে তেওঁলোকক 3 বছৰ ৰেহাই দিয়া হ'ব। নেক্সট কেটেগৰী আপোনালোকৰ অপেন কেটেগৰীত আপোনালোকৰ মেক্সিমাম এজ আপোনালোকৰ 40 হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব। OBC MOBC আপোনালোকৰ 43। তাৰপিছত আপোনালোকৰ SC ST প্লেন বা ST হিলছ ইয়াতে আপোনালোকৰ 45 আপোনালোকৰ মেক্সিমাম এজ হ'ব লাগিব আৰু মিনিমামটো আপোনালোকৰ 18 বছৰ হ'বই লাগিব। তাৰপিছত আপোনালোকৰ PWD যিসকল কেণ্ডিডেট আছে মেক্সিমাম আপোনালোকৰ 50 বছৰ হ'ব লাগিব, তেতিয়াহে এই পদৰ বাবে এপ্লাই কৰিব পাৰিব। নেশ্যনেল হেল্থ মানে আপোনালোকৰ অফিচ অফ দ্য মিছন ডাইৰেক্টৰ নেশ্যনেল হেল্থ মিছন আছামৰ ফালৰ পৰা এইকেইটা মুকলি কৰা হৈছে। ইয়াতে আপোনালোকৰ জোন ৱাইজ ডিটেইলছো আপোনালোকৰ ইয়াত দিয়া হৈছে। ইয়াতে আপোনালোকৰ বৰাক ভেলী আপোনালোকৰ কাছাৰ হাইলাকান্দি কৰিমগঞ্জ, তাৰপিছত চেণ্ট্ৰেল আছামত মৰিগাঁও নগাঁও হোজাই, লৱাৰ আছামত আপোনালোকৰ বজালী বাক্সা বৰপেটা, আপোনালোকৰ লৱাৰ আছামত বজালী বাক্সা বৰপেটা বঙাইগাঁও চিৰাং ধুবুৰী গোৱালপাৰা নলবাৰী কামৰূপ মেট্ৰ', তাৰপিছত আপোনালোকৰ কামৰূপ, তাৰপিছত আপোনালোকৰ কোকৰাঝাৰ চাউথ চালমৰা আৰু তামুলপুৰ। আপোনালোকৰ নৰ্থ আছামত বিশ্বনাথ দৰং শোণিতপুৰ ওদালগুৰি, তাৰপিছত আপোনালোকৰ আপাৰ আছামত চৰাইদেউ ধেমাজি ডিব্ৰুগড় গোলাঘাট যোৰহাট লখিমপুৰ মাজুলী শিৱসাগৰ তিনিচুকীয়া। ইয়াতে আপোনালোকৰ জোন ৱাইজতো আপোনালোকৰ ইয়াতে ডিষ্ট্ৰিবিউশ্যন কৰা হৈছে। এপ্লিকেশ্যন ফিজটো আপোনালোকৰ কোনো ধৰণৰ ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ লোৱা নহয়। ইয়াতে আপোনালোকে বিনামূলীয়াকৈ আপোনালোকে কোনো এপ্লিকেশ্যন ফিজ নোহোৱাকৈ এপ্লাই কৰিব পাৰিব। চিলেকশ্যন প্ৰচেছটো আপোনালোকৰ ইয়াত দিয়া হৈছে। ইয়াতে আপোনালোকৰ টাৰ্ম এণ্ড কণ্ডিশ্যনটো আপোনালোকৰ দিয়া হৈছে। ইয়াতে ইনষ্ট্ৰাকশ্যনখিনি আপোনালোকে ভালকৈ চালে আপোনালোকে সকলোখিনি তথ্যই পাই যাব। ইয়াতে আপোনালোকৰ যদিহে ANM বা যদি ANM কৰা হৈছে তেন্তে আপোনালোকে এপ্লাই কৰিব পাৰিব। যদিহে আপোনালোকে নাৰ্ছিং কোৰ্চ কৰি থৈছে তেন্তে অতি শীঘ্ৰে এই পদকেইটাৰ বাবে এপ্লাই কৰক। যদিহে আপোনালোকে এতিয়ালৈকে এই পদৰ বাবে এপ্লাই কৰা নাই অতি শীঘ্ৰে এপ্লাই কৰক। আপোনালোকে 31 তাৰিখ আপোনালোকৰ ফৰ্ম এভেইলেবল আপোনালোকৰ
ইয়াতে হৈ গৈছে 16/7/25 পৰা লৈ পিনি আপোনালোকে 31/7/2025 আপোনালোকৰ 11 মানে 12টা বজাৰ ভিতৰত আপোনালোকে ৰাতি 12টা বজাৰ ভিতৰত আপোনালোকে সম্পূৰ্ণ কৰিব লাগিব ফৰ্মখন তেতিয়াহে আপোনালোকৰ ফৰ্ম সাবমিট হ'ব যদিহে আপোনালোকে চেনেলটোত নতুন আহিছে তেন্তে লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিব চেনেলটো আপোনালোকৰ এডভাৰটাইজটো শ্বেয়াৰ কৰিব যাতে আপোনালোকৰ দৰে অন্য কেণ্ডিডেট সকলো এই এডভাৰটাইজমেন্ট পায় আৰু যদিহে চেনেলটোত নতুন আছে তেন্তে সাবস্ক্ৰাইব কৰিব ধন্যবাদ